কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং আজি আৰামত বহি আছোঁৱেই বহি থকাই দিন হৈছে বহি আছোঁ আৰু আপোনালোকৰ আগতো দুআষাৰ ক'ম বুলি ওলাইছোঁ এই যে ছোৱালী এজনীয়ে যে ড্ৰাইভাৰৰ বুকুত ধৰি লৈছে এই ছোৱালীজনীয়ে অৱশ্যে বহুত ডাঙৰ ভুল কাম কৰিছে এই মানে এনেকুৱা ডাঙৰ ভুল কৰিছে মানে আমাৰ অসমৰ ছোৱালী হৈ অসমৰ আমাৰ চালকসকলক যিসকলে আমাক দূৰ দূৰণি লৈ যায় কিমান এজন চালকৰ ওচৰত কিমানজন যাত্ৰী যায় তেওঁলোকেতো ভালে কুশলেই নিবলৈ কৰে চায় কাকো অন্যায় নকৰি পেলাই কিন্তু এই যুৱতীগৰাকী নিজকে ইমান ঘমণ্ডি দেখুৱালে কিন্তু দেখি পেলাই অৱশ্যে বহুত আমি বেয়া পাইছোঁ যাতে আকৌ দ্বিতীয়গৰাকী আকৌ তেনেকুৱা নোলায় গতিকে তাইক যে ক্ষমা মাগাইছে আমি বহুত ভাল পাইছোঁ আৰু চালকসকলেও তেওঁৰ ওপৰত চোকা দৃষ্টি ৰাখি পেলাই সকলোৱে বেয়া ভাবি তাক ভাবিছে এইটো তাই নিজকে অনুভৱ কৰক শিক্ষা ল'লে নহ'ব মানুহৰ জ্ঞানটো সদায় জ্ঞানী হিচাপে চলিব লাগে আমাৰ অসমৰ যুৱতী হৈ আজি এইটো দেখুৱাব নালাগিছিলে কিন্তু দেখুৱালে সি এইটো বহুত ডাঙৰ ভুল কৰিছে আমিও তাইক বেয়া পাইছোঁ আৰু যাতে দ্বিতীয়গৰাকী তেনেকুৱা নোলায় ইয়াকে মই মোৰ ফালৰ পৰা কৈছোঁ কাৰণ এজন চালকে কেতিয়াও লোকৰ অহিচ্ছন্তা ভাবি পেলাই ৰাতিপুৱাতে উঠি ভগৱানক ভক্তি কৰি গাড়ীখন লৈ যায় চালকজনে তেওঁ কিমান আমি তেওঁকে ভগৱান হিচাপে ভাবি আমি কৃষ্ণ কৈ পেলাই গাড়ীখনত উঠোঁ সেই চালকজনে কেতিয়াও অহিচ্ছন্তা নাভাবে কাৰোবাৰ গাড়ীত ঢাকা মাৰিব কাৰোবাক জীৱবধ কৰিব বা কোনোবা কিবা এটা মুঠতে নঘটা ঘটনা ঘটিব সেইটো ভাবি তেওঁ পুৱা গধূলা ভক্তি কৰে এজন চালকৰ ওপৰত কিমানখিনি জীৱ তেওঁৰ হাততে থাকে গতিকে এই যুৱতীগৰাকীক ভাল শিক্ষা দিছে কাৰণ সেইটো মাকে কোৱা স্বত্তেও সি বুকুৰ পেৰে এৰি দিয়া নাই এইটো কম ঘমণ্ডি ছোৱালী নহয়নে বাৰু এই ঘমণ্ডি যে ভাঙিছে অসমবাসী ৰাইজে তেওঁক ক্ষমা বিচাৰিছে বহুত আমি ভাল পাইছোঁ আৰু ময়ো দেখি আনন্দিত হৈছোঁ যাতে এনেকুৱা ঘমণ্ড ভাঙিছে দ্বিতীয়গৰাকী আৰু যুৱতী তেনেকুৱা নলায় মই ইয়াকে ক'লোঁ টাটা বাই বাই